খৰচী মাৰি আলোচনা কৰিছোঁ। NSIBCLৰ মেনেজিং ডিৰেক্টৰ তেখেতেও মোক সাক্ষাৎ কৰিব আহিছিল। তেখেতৰ সৈতে আমি 4টা প্ৰজেক্ট আলোচনা কৰোঁ। এটা নুমলীগড় আৰু গহপুৰৰ মাজত সুৰংগৰ নিৰ্মাণ, মাটি অধিগ্ৰহণৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। দ্বিতীয়তে গুৱাহাটীৰ পৰা শিলচৰলৈকে এক্সপ্ৰেছ হাইৱে, য'ত নেকি সকলো গাড়ী 80 কিলোমিটাৰ স্পীডত চলিব পাৰিব। সেই এক্সপ্ৰেছ যিটো ছুপাৰ এক্সপ্ৰেছ হাইৱে বুলি কয়, তাৰ নিৰ্মাণৰ সন্দৰ্ভত আমি কথা বতৰা পাতিলোঁ। তৃতীয়তে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ হাইৱেটো 2 লেনৰ জেগাত 4 লেন কৰাৰ ওপৰত আমাৰ আলোচনা হ'ল। চতুৰ্থতে গহপুৰৰ পৰা কোলাজানলৈকে সেই অংশটো 4 লেনিং কৰাৰ ওপৰত আলোচনা হ'ল। তৃতীয় এখন গুৰুত্বপূৰ্ণ মিটিং ইছৰোৰ চেয়াৰমেন ডাঙৰীয়াৰ লগত অনুষ্ঠিত হ'ল আৰু অসমৰ যিটো আমি ছেটেলাইট লঞ্চিং কৰাৰ কথা আছে বা অসমৰ কাৰণে যি এটা ছেটেলাইট আমি ৰাখিব খুজিছোঁ, 6-7টা সৰু সৰু ছেটেলাইট অসমৰ আকাশত এনি টাইম ঘূৰি থাকিব আৰু খুব ল' অৰ্বিটত ইয়াক আমি লঞ্চ কৰিম। তাৰ ওপৰত কিমান সোনকালে আমি ইছৰোৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিব পাৰোঁ, তাৰ ওপৰতো তেখেতৰ সৈতে আলোচনা কৰোঁ। আৰু ইছৰোৰ যিটো চন্দ্ৰপুৰত স্পেচ অবজাৰভেটৰী চেণ্টাৰ হ'ব, তাৰ ওপৰতো আমি আলোচনা কৰিছোঁ। জানুৱাৰী মাহত ৰাডাৰ চন্দ্ৰপুৰত স্থাপন হ'ব, সেই ধৰণে আমি এখন একশ্যন প্লেন বনাব খুজিছোঁ। গতিকে আজি 3খন গুৰুত্বপূৰ্ণ সভা আছিল আৰু 3খনৰে খুব পজিটিভ দিশত আমি কথাখিনি আলোচনা কৰিম। চতুৰ্থতে মোক সাংবাদিকসকলে গুৱাহাটীতো এটা প্ৰশ্ন সুধি থাকে যে এইবাৰ বিহুৰ পইচা আমি পাম নে নাই। আজি আমি বিহু কমিটিসমূহৰ বাবে প্ৰয়োজনীয় 1.5 লাখ টকা আমি বিহু কমিটিবিলাকলৈকে বিত্ত বিভাগৰ পৰা মুকলি কৰি দিছোঁ। অহা 2-3 দিনৰ ভিতৰত বিহু কমিটিবিলাকে এই টকা লাভ কৰিব। কিন্তু পঞ্চায়ত ইলেকশ্যনৰ গাইডলাইনছ থকাৰ কাৰণে এইবাৰ আমি কোনো নতুন বিহু কমিটিক ইয়াক সংযোজন কৰিব নোৱাৰোঁ, যিহেতু মডেল কোড অফ কণ্ডাক্ট আছে। গতিকে আগত যোনে পাই আছিল তেওঁলোকেহে পাব। 3000 বিহু কমিটি আগত পাই আছিলে, এপ্ৰক্সিমেটলি তেওঁলোকেই পাব। নতুন আবেদনবিলাক নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে আমি ইনক্লুড কৰিব পৰা নাই। যোনে পাই আছিল তেওঁলোকে পাই থাকিব। কাইলৈ মোৰ এটা ব্যক্তিগত অলপ কাম এটা আছে, গতিকে 2 দিনৰ কাৰণে মই বিদেশত যাম, কিন্তু এইটো মোৰ কমপ্লিটলি প্ৰাইভেট কৰিম। পঞ্চায়ত ইলেকশ্যনৰ ভূপেন্দ্ৰ এটা কৈছিলে যে আপোনালোকে যদি কমন চিনত খেলে সেই কথা আগতীয়াকৈ জনাব লাগে। কোনোবা জিলাত যদি এটা যদি বিজেপিয়ে কমন আমি নেখেলোঁ, সেইবিলাক কথা নাই। আমি কোনো কমন চিনত নেখেলোঁ। আমি পঞ্চায়তৰ মেম্বাৰ আৰু প্ৰেচিডেণ্ট এইটো সম্পূৰ্ণ অৰাজনৈতিক ইলেকশ্যন হ'ব আৰু বিজেপিয়ে কোনো কমন চিম্বলত নেখেলে। পঞ্চায়ত নিৰ্বাচনলৈ আপুনি কেনেকুৱা ধৰণে ভালে হৈ যাব। সকলো বিধায়ক, কাৰ্যকৰ্তা, দিলীপ শইকীয়া ডাঙৰীয়া সকলোৱে চেষ্টা কৰি আছে নমিনেশ্যনটো হৈ যাওক, টিকট হৈ যাওক। তাৰপিছত 20 তাৰিখৰ পৰা আমি সকলোৱে কেম্পেইন কৰিম।